সকলোকে নমস্কাৰ জনাই মই সৰুকৈ ভিডিঅ'টি বনাব লৈছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমাৰ এই বছৰৰ কেপচিকাম ৰুব ওলাইছোঁ, গতিকে কেনেকৈ ৰুইছোঁ সকলোখিনি জানিব পাৰিব যেতিয়া আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় লাইক এটা কৰিব। প্ৰথমে মালচিং পেপাৰবোৰ পাৰি লৈছোঁ, তাৰপিছত গাঁত খুন্দি প্ৰতিটো গাঁতত অলপ অলপকৈ কেঁচুসাৰ দি দিছোঁ। প্ৰতি বছৰে আমাৰ কেপচিকাম লগাওঁ, কিন্তু অন্য বছৰৰ তুলনাত এইবাৰ অলপ দেৰিয়ে হ'ল। মানে মাটিখিনি ঠাকঠিকৈ থোৱাৰ পিছতে বতৰে অলপ খেলি মেলি লগালে। তথাপিও কোনো কথা নাই বাৰু, ইমানো বেছি দেৰি হোৱা নাই আৰু পুলিবোৰো ইমান ডাঙৰ হোৱা নাই। আমি খালাচ কোম্পানীৰ কেপচিকাম লগাইছোঁ। যোৱা বছৰ আমি এইটো কোম্পানীৰে কেপচিকাম লগাইছিলোঁ আৰু যোৱা বছৰ লাভৱান হোৱাৰ কাৰণে এইবাৰো খালাচ কোম্পানীৰ কেপচিকামকে লগাইছোঁ। নাজানো এই বছৰ কি হয়। আমাৰ আৰু আজিৰ পৰা কেপচিকাম পুলি ৰোৱা শেষ হ'ল বুলিয়ে ক'ব পাৰি। মানে আজি ৰোৱা নাই বাৰু, 3 দিনমান হ'ল, যিহেতু অকলে ৰুইছোঁ সেইটো কাৰণে অলপ অলপকৈ ৰুই আছোঁ। অকলে ৰোৱা কাৰণটো হ'ল কি, এইকেইদিন মানুহ পাবলৈ বহুত বেছি টান হৈছে, কাৰণ সকলোৰে ধান কটা দিন যে। গতিকে মোৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকৰ যদি আমাৰ খেতিৰ বিষয়ে কিবা জানিবলগীয়া আছে তেনেহ'লে কমেণ্ট এটা নিশ্চয় কৰিব। পিছৰ ভিডিঅ'ত লগ পাম। ধন্যবাদ।